হে সতীৰ্থসকল, আপোনালোকক পুনৰবাৰ মই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ব্ৰইলাৰ মাংস এনেকৈ বনাইনে আপোনালোকে চাব, আৰু যদি বনোৱা নাই তেনেহ'লে এনেদৰে বনাব। স্ক্ৰিপ্ট নকৰি তেনেহ'লে আহকচোন কেনেকৈনো বনালোঁ তাকে দেখাওঁ। এয়া দেখিছেনে, ব্ৰইলাৰ মাংস হয়, এনেকৈ বনাই চাব। আৰু মই কেনেকৈ বনাইছোঁ তাকে দেখাই দিওঁ। এয়া হৈছে ব্ৰইলাৰ মাংস আধা কেজি। তাতে মই গৰম পানী দি ধুনীয়াকৈ সানি ইয়াত থকা যিটো অলাগতিয়াল গেট সেইটো মই পেলাই দিম। পেলাই দিয়াৰ পাছত মই এয়া মছলা ৰেডি কৰি লৈছোঁ। বেছি মছলা মই ইউজ নকৰোঁ। জিৰা, জালুক, আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ। তাতে মই সেই হালধি, নিমখ আৰু মছলাখিনি দি দিলোঁ, পিঁয়াজ দিলোঁ, দি কেঁচা তেল দি খুব ধুনীয়াকৈ সানি মই এয়া আলু দি দিছোঁ। দি অলপ সময় মেহনত কৰি প্ৰায় 5 মিনিটমান সময় ঢাকি থৈ দিম। ঢাকি থৈ দিয়াৰ পাছত এখন কেৰাহী পাতি তাতে সেই শুকান জলকীয়া, তেজপাত, পিঁয়াজ, নহৰু সকলোখিনি দি দিলোঁ। আৰু তাতে মাংসখিনি মই দি এতিয়া ধুনীয়াকৈ লৰাই থাকিম। লৰাই আছোঁ, ঢাকি আছোঁ, লৰাই আছোঁ, ঢাকি আছোঁ, মানে জুইটো কমাই দিব লাগিব। আৰু ইফালে মই বিলাহীও কাটি থলোঁ। এয়া দেখিছেনে, লৰাই আছোঁ, ঢাকি আছোঁ, এনেকৈ কৈ 4-5 মিনিটমান সময় ভাজিব লাগিব। এয়া কালাৰটো অকণমান বেলেগ হৈছে আৰু অকণমান লাগি ধৰা নিচিনা, মানে এটা গন্ধ এটা আহিব। আৰু তাতে মই এয়া গৰম পানী দি দিছোঁ, দি উতলাই থাকিম। এতিয়া উতলাই থাকিম। তাৰ পাছতে হৈ যাব। এয়া বিলাহী কাটি থৈছিলোঁ, তাতে মই দি দিলোঁ উতলি থাকোঁতে। মানে মই বিলাহী তেলত দি ভাজি দি পেলাই কৰা নাই, মই কেঁচা বিলাহী এনেকৈ দি দিছোঁ। আৰু 6-7 মিনিটমান সময়ৰ পাছতে মোৰ মাংসটো ৰেডি হৈ গ'ল। দেখিছেনে, তাতে এটা চচপেনত মই সকলোখিনি নমাই দিলোঁ। দেখিছেনে কালাৰ কিমান ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাইনে মোক জনাবচোন। মই এনেকৈ বনাওঁ, মানে ব্ৰইলাৰ মাংস মই বইল কৰি পেলাই দিওঁ। আজি বইল কৰা নহ'ল, পানী দি এনেকৈ গৰম পানী দি থৈ দিছোঁ। তাৰ বাবে মই ৰেডি কৰিলোঁ মোৰ থালিখন, ৰঙালাও, আলু ভাজি, দাইল। তেনেহ'লে আজিলৈ বাই বাই।